হিচাপে সামাজিক হিচাপে সেইকাৰণে আমি অসম বুৰঞ্জীত আমি অকণমানহে পাইছোঁ। কেনেকৈ পাইছোঁ চাওক, সঁচাকৈ আমাৰ মানুহবিলাক যদিও যিকোনো খেতি কৰ্মত বা যিকোনো কৰ্মত আগ্ৰহ নহ'লেও শক্তিফলো আগ্ৰহ নহ'লেও কিন্তু আমাৰ কিছুমান তাত বহুত দুৰ্বলতা আছিল। আমাৰ মানুহৰ শিক্ষা নাছিল, জ্ঞান মুঠেই নাছিল। আৰু আমাৰ মানুহবিলাকৰ তেতিয়া আমাৰ বুৰঞ্জী লেখকো নাছিল। বোধ হয় সেইকাৰণে আমাৰ বড়ো ভাষাবিলাক বহুত পিছ পৰি গৈছিল। আপোনালোকে নিশ্চয় অসম বুৰঞ্জী পঢ়িলে গম পাব। তো আমরা গোৱালপাৰা, যে গোৱালপাৰা আছে ধুবুৰী সদৰ, তাৰপিছত আপোনাৰ হ'ল কাৰ্বি আপোনাৰ এতিয়া বৰ্তমান নাগালেণ্ড গোলাঘাট ডিষ্ট্ৰিক্ট, এই সিমালৈকে ইফালে আকৌ আপোনাৰ উত্তৰ কাছাৰ, তাৰপিছত কাছাৰ, এই সমস্তলৈকে বড়ো জাতিৰ বোলে আমাৰ এটা কি আছিলে ৰাজত্ব আছিল। সেই ৰাজত্বত কি আছিল পলুৱা ৰাজত্ব ৰজা। সিফালে খেদি আহিলে কোচ ৰজাসকলে, সিফালে খেদি আহিলে আমাৰ আহোম ৰজাসকলে ঘৰতে পেপৰ লাগি যাব লাগিব। কাৰণ কিয় কৰিছে হয় আমাৰ বড়ো জাতি বৰ মৰমীয়াল আছে, কিন্তু কথা হ'ল আমাৰ কিছুমান চলিব নজনাৰ ঘৰত সেইটো হৈছে, আমাৰ চলিব নজনাৰ বিষয়টো কি হৈছে মদ। এই মদৰ প্ৰচলনৰ কাৰণে আমাৰ মানুহখিনি একগোট হ'লেও দুৰ্বলতা তাতেই আছে। খাই বৈ বেজবনা লাগি থাকে, শুই শুই থাকে, ক'ত কোনে আহিছে কি থাকিছে কোনো নাপাত্তা। সেইকাৰণে আজিলৈকে আমাৰ বড়োসকলৰ স্থান নোহোৱা নিচিনা হৈছে। এতিয়া পুৰুষা চমচিসকলে আজিও কয় বড়োজনৰ মানুহবিলাকক, এইটো আপোনালোকৰ ৰাজ্য নহয়, আমাৰহে ৰাজ্য, আপোনালোকে যাওক। ক'লৈ যাব দিছে? এই ডিমাপুৰত, এই কাছাৰ, এনেকুৱা কয়। কিন্তু আছিল আমাৰ বড়ো কছাৰী বিভিন্ন জেগাতে, অসমৰ বিভিন্ন জেগাতে নিশ্চয় আছে, সেইটো আমি জানো। কিন্তু তাৰ ওপৰত এতিয়া ধৰ্ম কথালৈ আহি আমাৰ ধৰ্ম